Holy,
সেই পুত্ৰগতৰ নাম ৰাখিলো মই কুশধ্বজ। অৱাই পুত্ৰগতৰ নাম ৰাখিলো মই কুশধ্বজ। আৰু মই গণনা কি পালো জানে? তোমাৰ পুত্ৰগণ মহা ধাৰ্মিক হব জানিবা নিশ্চয়। আৰু পিতৃ মাতৃৰ বাবে জীৱন ত্যাগ কৰিবলৈ কিন্তু কুণ্ঠাবোধ নকৰে। কিন্তু আই গণনাত এটা বৰ দুখৰ কথাও পালো। কি পালো জানে আই? 12 বছৰ বয়সত জীৱনটো কিমান কষ্টকৰ হয়। মোৰো কষ্ট হৈছিল স্বামী। এটা পুত্ৰ সন্তানে হওক বা কন্যা সন্তানে যদি মই পালো হয়, কিমান যে সুখী হলো হয়। আৰু আজি ভগৱানক চিন্তি চিন্তি পুত্ৰ সন্তানটি পালো। এতিয়া কওঁ গণকে কৈ থৈ গ'ল 12 বছৰ বয়সত হেনো মোৰ পুত্ৰ কুশধ্বজ। আৰু আপোনাক মই দুয়োজনকে এৰুৱাব লাগিব। কেনেকৈ সম্ভৱ স্বামী? নোৱাৰো স্বামী, নোৱাৰো। কিয়নো নাপাই থকা বেদনাতকৈ পাই হেৰুৱাৰ বেদনা বৰ কষ্ট স্বামী, বৰ কষ্ট। মোৰ বাচ্চাই একো হ'ব নোৱাৰে। মোৰ বাচ্চাক কোনেও একো ক'ব নোৱাৰে। মোৰ বাচ্চাক মই সদায় কুকুৰ মাজত ৰাখিম। তুমি কোন আমাৰে মৰম, দুখে দুখে প্ৰতিটো জনম, দুখৰ মাজত আমি সুখ আনিলা, দুখৰ মাজত মৰম আনিলা।
আজি কালি কৰি পুত্ৰ বাঢ়ি বাঢ়ি কৰি 12 বছৰ বয়স হ'ল। যিদিনাখনে 12 বছৰ বয়স সম্পূৰ্ণ হ'ব, যিদিনাখনে 12 বছৰ বয়স সম্পূৰ্ণ হ'ব, সেইদিনাখনে কিন্তু ব্ৰাহ্মণীয় কথাষাৰ পাহৰি গৈছিল। আৰু সেইদিনাখনেই ব্ৰাহ্মণীয়ে নিজৰ গিৰিয়েকক চাই কৈছিল, স্বামী কলৈ কোনা
ভুলি পুত্ৰই জীৱনতে
কান্দি ব্রাহ্মণী অচেতন কান্দি কান্দি ব্রাহ্মণী অচেতন ব্যতিক্ষণে ধর্মরাই আৰু মায়াবী মুনি হৈ আহে ধৰ্ম অগিৰে লাগিলা কথা সেয়াই ব্ৰাহ্মণী আৰু নাকান্দিবা আৰু উঠা চোনাই উঠা আৰু নাকান্দিবা উঠাই আৰু শুনা কান্দিবি ব্ৰাহ্মণী আই মোৰ আৰু শুনা কান্দিবি জীয়াই উঠিব স্বামী পুত্ৰ দুয়ো ওই কথা কনো এতিয়া ও ব্ৰাহ্মণী আই ওই কথা কনো এতিয়া উপায়টো কি জানাই কয় উপায় আছে যদি তুমি মানা তোমার আগে উপায়টো কি জানাই ভালকৈ ভাবি চাবা পাৰিবা নে নোৱাৰা উপায়টো হৈছে কি তুমি মৰি গলে স্বামী পুত্ৰ দুয়ো এতিয়াই উঠিব জীয়াই ও ব্ৰাহ্মণী আই এতিয়াই উঠিব জীয়াই তোমাক মই উপায়টো দিলো এতিয়া তুমি পাৰিবা নে নোৱাৰা কোৱা এতিয়া তুমি পাৰিবা নে নোৱাৰা মোৰ আগত এতিয়াই কোৱা তেতিয়া গৌতমী ব্ৰাহ্মণী মহাচিন্তাত পৰিল কি কৰা যায় এই মুনিবৰে বাৰু কি কথা কৈছে মই মৰি গলে মোৰ স্বামী পুত্ৰ জীয়াই উঠিব এইটো আকৌ কেনে ধৰণৰ কথা আকৌ ব্ৰাহ্মণীয়ে মনে মনে ভাবিছে মুনিবৰেতো কেতিয়াও মিছা কথা নকয় এওঁ নিশ্চয় সঁচা কথাই কৈছে এওঁ নিশ্চয় সঁচা কথাই কৈছে আৰু আনফালে ধৰ্মৰে মনে মনে ভাবিছে চাওচোন গৌতমী ব্ৰাহ্মণীৰ আজি ধৰ্ম